নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো বন্ধুসকল, আপোনালোকে যদি আপাৰ আইডি বা এবিসি আইডি বুলি কোৱা হয়, যদি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰা নাই তো কেনেদৰে ৰেজিষ্ট্ৰেচন কৰিব, এই আপাৰ আইডি খোলোতে আপোনালোকৰ নথিপত্ৰ কি কি লাগিব, অনলাইনত কেনেদৰে আবেদন কৰিব, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসঞ্জয় ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল, আপাৰ আইডি বহুত ইম্পৰ্টেন্ট হয়, নতুবা আপোনালোকৰ কোনো ডকুমেন্ট শো নকৰিব যদি আপাৰ আইডি আপোনালোকে নবনায়। এটো আপাৰ আইডি অকল কলেজৰ ষ্টুডেন্টৰ বাবেহে হয়। আপোনালোকে আপাৰ আইডিটো কেনেদৰে এপ্লাই কৰিব এই ভিডিঅ'টোত আপোনালোকে গম পাই যাব। তো মই ল্যাপটপত দেখাই দি আছো, আপোনালোকে নিজৰ মোবাইলতে বনাব পাৰিব আপাৰ আইডি আৰু এবিসি আইডি। এই আপাৰ আইডি এবিসি আইডি বনোৱাৰ বাবে কোনো ধৰণৰ চাৰ্জ নলব গভৰ্নমেন্টে। তো এটো ফ্ৰী হয়। আপোনালোকে কেনেদৰে এপ্লাই কৰিব তো মই ল্যাপটপত মই দেখাই দি আছো, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। এনেদৰে আপোনালোকে নিজৰ যদি ল্যাপটপ থাকে ল্যাপটপত কৰিব পাৰিব, নতুবা মোবাইলতে আপোনালোকে কৰিব পাৰিব। তো ফ্ৰেন্ডছ, প্ৰথমতে আপোনালোকৰ মোবাইলত নতুবা ল্যাপটপত সাৰ্চ কৰিব ডিজি লকাৰ। তো ডিজি লকাৰ সাৰ্চ কৰাৰ পিছত প্ৰথম যেটো ওপেন হ'ব, যেটো ওয়েবসাইট, ইয়াতে ডিজি লকাৰ লিখা আছে, ইয়াতে ডিজি লকাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে চাওক লগইন আৰু ৰেজিষ্টাৰ লিখা আছে, এই লগইন আৰু ৰেজিষ্টাৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব। তো ওয়েট কৰাৰ পিছত ইয়াতে এটা মোবাইল নাম্বাৰ বিচাৰিছে, তো আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে টাইপ কৰি দিব। টাইপ কৰাৰ পিছত ইয়াতে কন্টিনিউ অপচন আছে, কন্টিনিউত ক্লিক কৰি দিব। তো মই এতিয়া মোৰ মোবাইল নাম্বাৰটো ইয়াতে লিখি কন্টিনিউত ক্লিক কৰি দিম। আপোনালোকে এনেদৰে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত এটা ওটিপি আহিব আপোনালোকৰ মোবাইলত, ওটিপিটো ইয়াতে বহাই দি ভেৰিফাইড ক্লিক কৰি দিব। তো ওটিপিটো মই ইয়াতে বহাই দিছো, বহাই দিয়াৰ পিছত ভেৰিফাইড ইয়াতে ক্লিক কৰি দিছো। তো ক্লিক কৰাৰ পিছত চাওক ইয়াতে লিখা আছে এন্টাৰ ইউৰ আধাৰ। আপোনালোকৰ যেটো আধাৰ নাম্বাৰ আছে ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত ইয়াতে ভেৰিফাই আছে, ভেৰিফাইড ক্লিক কৰি দিব। তো মই এতিয়া মোৰ আধাৰ নম্বৰটো ইয়াতে লিখি ভেৰিফাইড ক্লিক কৰি দিম। আপোনালোকে এনেদৰে কৰিব। তো যেতিয়া ভেৰিফাইড ক্লিক কৰি দিম তাৰ পিছত আকৌ এটা ওটিপি আহিব মোৰ মোবাইলত। ওটিপিটো আপোনালোকে এনেদৰে লিখিব, আপোনালোকৰ যেটো নাম্বাৰ দিব সেই নাম্বাৰৰ এটা ওটিপি যাব। তো ওটিপি আকৌ এটা আধাৰত লগত যেটো লিংক আছে সেই নাম্বাৰত ওটিপি আহিছে। তো ওটিপিটো বহাই দি ইয়াতে মই ভেৰিফাইড ক্লিক কৰি দিম। ইয়াতে সব লিখা আছে যে এন্টাৰ 6 ডিজিট সিকিউৰিটি পিন। তো ইয়াতে 6টা মান সিকিউৰিটি পিন নাম্বাৰ ইয়াতে বনাব লাগিব। আপোনালোকৰ যেটো ইচ্ছা এটো বনাব পাৰিব, অকল 6টা মান পিন নাম্বাৰ বনাব লাগিব। তো ইয়াতে সব এতিয়া মই ভেৰিফাইড ক্লিক কৰি দিম। তো ভেৰিফাইড ক্লিক কৰাৰ পিছত ইয়াতে মোৰ ওটিপি আহিব। আকৌ মোৰ ফ্ৰেন্ডসকল ওটিপি মোৰ মোবাইলত আহিছে। এতিয়া মই ওটিপিটো ইয়াতে লিখি ভেৰিফাইড আকৌ ক্লিক কৰি দিব লাগিব। আপোনালোকেও তেনেদৰে ওটিপিটো লিখি ইয়াতে ভেৰিফাইড ক্লিক কৰি দিব। ইয়াৰ পিছত এটা নতুন পেজ খুলিব। পেজটো ইয়াতে চাওক লিখা আছে যে আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ সকলোখিনি ডিটেইলছ ইয়াতে অটোমেটিক আহি যাব। তো ইয়াত এতিয়া কি কৰিব, সাইডত লিখা আছে সাৰ্চ ডকুমেন্ট। সাৰ্চ ডকুমেন্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে লিখিব এবিসি আইডি। কৰিব। সার্চ কৰাৰ পিছত প্ৰথম ইয়াতে সব লিখা আছে একাডেমিক বেংক অফ ক্ৰেডিট, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপাৰ আইডি লিখা আছে সব এই ৰেড কালাৰৰ, ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত অলপ সময় ওয়েট কৰিব। ইয়াতে সকলোখিনি ডিটেইলছ আহি যাব। ইয়াতে আইডেন্টি ভ্যালু হিচাপে আপোনালোকে আধাৰ কাৰ্ড নাম্বাৰ দিছে, আপোনালোকে পেন কাৰ্ড নাম্বাৰো দিব পাৰে। আইডেন্টি টাইপ ইয়াতে আইডেন্টি টাইপ হিসাবে নিউ এডমিশন, তাৰপিছত ৰেজিষ্ট্ৰেচন নাম্বাৰ, ৰোল নাম্বাৰ যিকোনো দিব পাৰে। তো মই নিউ এডমিশন দিছো, ইয়াতে ওকে ক্লিক কৰি দিছো। তাৰপিছত এডমিশন ইয়াৰ ইয়াতে 2025 দিছো, আপোনালোকে 2025 দিব লাগিব। তাৰপিছত আই এম এ ষ্টুডেন্ট এট, আপোনালোকে কোন ইউনিভাৰ্চিটিৰ হয় ইয়াতে আপোনালোকে সাৰ্চ কৰি লিখিব পাৰিব। তো গুৱাহাটী ইউনিভাৰ্চিটি, ডিব্ৰুগড়, যিকোনো এটা ইয়াতে আপোনালোকে লিখি ওকে ক্লিক কৰি দিব। নতুবা ইয়াতে সার্চ কৰিব পাৰিব আপোনালোকে কোন ইউনিভাৰ্চিটিৰ পৰা হয়। তো ইয়াতে ওকে ক্লিক কৰি দিব। তাৰপিছত গেট ডকুমেন্টত ক্লিক কৰি দিব। গেট ডকুমেন্টত যেতিয়া ক্লিক কৰিব আপোনালোকে অলপ সময় ওয়েট কৰিব।
অলপ সময় ৱেইট কৰাৰ পিছত চাওক ইয়াতে লিখা আছে যে ইউৰ ৰিকুৱেষ্ট হেজ বিন সাবমিটেড, প্লিজ ৱেইট ফৰ কনফাৰ্মেশ্যন ফ্ৰম দ্য চাৰ্ভাৰ। তো অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত ইয়াতে চাওক আকৌ এটা নতুন পেজ খুলিছে আৰু ইয়াতে চাওক লিখা আছে যে APR ID হৈ গৈছে। ইয়াতে ডাউনলোড অপশ্যন আছে, এই ডাউনলোড অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া ক্লিক কৰি দিব অট'মেটিক ইয়াতে PDF ফাইল আহিব, XMPত ক্লিক কৰি দিব। PDFত ক্লিক কৰাৰ পিছত ইয়াতে অট'মেটিক ডাউনলোড হৈ যাব। এতিয়া আপোনালোকে এইটো চেক কৰিব পাৰিব। এইটো হৈছে আপাৰ ID নতুবা ABC ID বুলি কোৱা হয়। তো এনেদৰে আপোনালোকে PDFটো তাৰপিছত আপোনালোকে ডাউনলোড কৰি এই কাৰ্ডটো আপোনালোকে কম্পিউটাৰ নিয়াৰেষ্ট আপোনালোকৰ কম্পিউটাৰ দোকানৰ পৰা আপোনালোকে এই কাৰ্ডটো বাহিৰ কৰিব পাৰিব। তো ফ্ৰেণ্ডছ হ'ল এনেদৰে আপোনালোকে আপাৰ ID নতুবা ABC ID বুলি কোৱা হয়, ABC ID এনেদৰে আপোনালোকে বনাব পাৰিব। তো যেতিয়া এপ্লাই কৰিব আপোনালোকে মোবাইলত নতুবা লেপটপত বেছি সময় নালাগে। তো এনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে একো পইচা দিব নালাগে। তো এইটো ফ্ৰী হয়। তো এনেদৰে আপোনালোকে আপাৰ ID নতুবা ABC ID অনলাইনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডছ হ'ল ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগে লাইক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।